নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আপোনালোকে যোনটো লিষ্ট চাব পাৰিছে অহাবাৰ যোনটো আগন্তুক পাৰ হৈ যোৱা এক্সামৰ যোনটো এৰিয়াৰ এক্সাম হৈ গৈছিলে 2023 সেইটোৰ কাট অফ লিষ্ট। গতিকে ইয়াৰ জৰিয়তে আপোনালোকে চাব পাৰিছে কাট অফ ৰেংকটো কেনেধৰণৰ গৈছিলে আৰু ইয়াতকৈ আৰু বেছি যাব এইবাৰ। গতিকে আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেলটো বহুত বেছি কৰিব লাগিব বন্ধু বান্ধৱীসকল। আপোনালোকক মই এটা ধুনীয়াকৈ দেখাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে অলপ মই স্ক্ৰীনশ্বটৰ জৰিয়তে লৈছিলোঁ, অলপ ক্লিয়াৰ অহা নাই চাগে, বাট মই পঢ়ি দিম। প্ৰথম যোনটো পেপাৰ 3 ক্ষেত্ৰত গ্ৰেড 3 যোনটো পোষ্ট আছিল SSLCৰ ক্ষেত্ৰত 123 মাৰি দিছিলে। ভাবকচোন বাৰু 150ৰ ভিতৰত 123 আপোনালোকৰ কাট অফ ৰেংক গুচি গৈছিলে। ভাবক কেনেধৰণৰ ৰেংক গৈছিলে। আৰু SSLC যোনটো ছায়েন্সৰ ক্ষেত্ৰত 118 পৰ্যন্ত গুচি গৈছিলে। চাব পাৰিছে আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ চাই পেলাই গম পাইছে। আৰু এটা মই চাই পেলাই বহুত বেছি আচৰিত লাগিছে, বেচেলাৰ ডিগ্ৰী 150ৰ ভিতৰত 147 মাৰিছে। ভাবকচোন বাৰু কেনেধৰণৰ কাট অফ ৰেংকটো গৈছে আগৰবাৰ, আৰু এইবাৰতো আৰু বেছি থাকিব। গতিকে বন্ধুসকল প্ৰিপাৰেশ্যন আপোনালোকে যদি ভালকৈ কৰা নাই কৰি লওক, কাৰণ প্ৰিপাৰেশ্যন নকৰিলে আপোনালোকৰ ডাইৰেক্টলি কোৱালিফাই কৰাৰ চান্স বহুত বেছি কম। আৰু চবতকৈ কম গৈছিলে ST হিলছৰ ক্ষেত্ৰত, সেইটো চাব পাৰিছে। ছায়েন্সৰ ক্ষেত্ৰত 81 গৈছিলে, বহুত কম বুলি ক'ব পাৰি। বেচেলাৰ ডিগ্ৰীৰ ক্ষেত্ৰত আপোনালোকৰ 129 গৈছিলে। SSLCৰ ক্ষেত্ৰত আপোনালোকৰ 93 গৈছিলে ST হিলছৰ ক্ষেত্ৰত, কিন্তু ST হিলছৰ বহুত কম গৈছিলে। আৰু এক্স ছাৰ্ভিচমেনটো আৰু কম গৈছে, 84 আৰু 78। যদি আপোনালোকৰ কাট অফ কাষ্ট OBC বা জেনেৰেল হয় তেনে আপোনালোকে ভাবি লওক আপোনালোকৰ কাট অফটো 100+ মাৰিবই, 100% চিয়'ৰ। কাৰণ আগৰবাৰ যোনটো ৰেংক আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ এবাৰ চায়ে লৈছে, আপোনালোকে স্ক্ৰীনত দেখাই আছে কেনেধৰণৰ মাৰিছে। আৰু এই কম্পিউটাৰ ডিগ্ৰীকেইটা এইটো চাব পাৰিছে স্ক্ৰীনত ধুনীয়াকৈ এবাৰ চাই লওক আপোনালোকে। 126, 112, 120, 103 পৰ্যন্ত মাৰি দিছিলে ড্ৰাইভাৰৰ পষ্টটো। ভাবকচোন বাৰু কেনেধৰণৰ কাট অফ ৰেংকটো গৈছে। গতিকে আপোনালোকে যদি চাকৰিটো ল'ম বুলি ভাবিছে এইবাৰ, তেন্তে প্ৰিপাৰেশ্যন লেভেলটো আল্টিমেট কৰিব লাগিব বন্ধুসকল। এনেধৰণৰ প্ৰিপাৰেশ্যন কৰি আপোনাৰ ডাইৰেক্টলি কোৱালিফাই কৰিব নোৱাৰে। গতিকে এইবাৰ প্ৰিপাৰেশ্যন ভালকৈ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে বন্ধুসকল আমি যিকোনো GKৰ পৰা আদি কৰি বিভিন্ন নলেজ আপোনালোকৰ শ্বেয়াৰ কৰোঁ আৰু আপডেটবোৰ আপোনালোকে পাই থাকে। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।